ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ গতিকে তেওঁলোকে সেই ধৰ্ম লৈছে তেওঁলোকে খ্ৰীষ্টান ধৰ্ম লৈছে তেওঁলোকৰ ফালে আছে আমাৰ তাত ক'ব লগা একো নাই আমাৰ গাঁৱৰ মানুহৰ লগত তেওঁলোকৰ সম্পৰ্কটো নাই চাৰিঘৰ মানুহৰ লগত তেওঁলোকৰ ধৰ্ম আমাৰ মানুহবিলাকক দিবই এইটো ধৰ্ম আমিতো মানি ল'ব নোৱাৰোঁ না এইটো মানি ল'ব নোৱাৰোঁ তেওঁলোকৰ যেতিয়া মানে মাংস অনা বুলি গম পালোঁ এইটো মাংস আমাৰ ইয়াতে নিষিদ্ধ আমি হিন্দু ধৰ্মাৱলম্বী গতিকে আমি খ্ৰীষ্টান ধৰ্মটো ল'ব নোৱাৰিম তেওঁলোকক কৈছোঁ ক'ৰ পৰা আছে যেনেকৈ আছে তেনেকৈ গুচি যা তাৰপিছত তেওঁলোকে কৈছে একফালৰ পৰা বোলে একদম চব চেছ কৰি দিম বোলে সেনেকৈ কৈছে অতি পূৰ্বৰ পৰা আমাৰ হিন্দু ধৰ্ম মানে আমাৰ সনাতন ধৰ্ম আমাৰ এতিয়া চবতকৈ ডাঙৰ ধৰ্মটোৱেই হ'ল সনাতন ধৰ্মক বাদে আমি বেলেগ ধৰ্ম মানি ল'ব নোৱাৰোঁ জোৰ জবৰদস্তি আমাৰ ঘৰবিলাকত সোমাইছে তেওঁলোকৰ মানুহ লৈছে লৈ ঘৰে ঘৰে মানুহ সোমাইছে নহয় তেওঁলোকে আমি খ্ৰীষ্টান ধৰ্ম ল'ব লাগিব আৰু 25 ডিচেম্বৰত তেওঁলোকে আমাৰ ইয়াতে ডাঙৰকৈ তাৰমানে বৰদিন উৎসৱ পালন কৰিব গতিকে আমি এই কথাটো সহ্য কৰিব পৰা নাই তেওঁলোকে বোলে খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ তেওঁলোকে প্ৰত্যেকৰ ঘৰে ঘৰে সোমাইছে সোমাই পেলাই মানে হুলস্থুল পাতি আমাৰ ধৰ্ম আপোনালোকে ল'বই লাগিব আপোনালোকে ইয়াতে 4 ঘৰ মানুহ আমাৰ ধৰ্ম লৈছে গতিকে তেওঁলোকৰ আপোনালোক থাকিব লাগিব এতিয়া হৈছে আমি হিন্দু ধৰ্মাৱলম্বী গতিকে আমি খ্ৰীষ্টান ধৰ্মটো ল'ব নোৱাৰিম তেওঁলোকক কৈছোঁ ক'ৰ পৰা আছে যেনেকৈ আছে তেনেকৈ গুচি যা তাৰপিছত তেওঁলোকে কৈছে একফালৰ পৰা বোলে একদম চব চেছ কৰি দিম বোলে সেনেকৈ কৈছে তেওঁলোকৰ মানুহখিনি মানুহ বহুত আছে কিন্তু কিমান আছে আমি গন্তি কৰা নাই সেই ৰাতিৰ কথা দিনতো নহয় কিন্তু কৈছোঁ ৰাতিৰ কথা হয়তো 30-35 জন হ'ব পাৰে তেওঁলোকে কিবা খানা পাতছি কিবা মাংস অনা বুলি কৈছে আমাৰ শুনি পেলাই বেয়া লাগছে কিবা মাংস দিলে আমাৰ গাঁওখন মানে চুৱাই খেদাব সেনেকুৱাত আমাৰ বেয়া লাগছে পৰিৱেশটো তেতিয়া কৈছোঁ কি আপোনালোকে যেনেকৈ আছে সেনেকৈ যাওক নাই বোলে আমাক বোলে মাৰি মাৰি চেছ কৰিব বোলে আমাৰ গাঁওখনক তাৰপিছত কি হ'ল মানে আমি আৰু কৈছোঁ আপোনালোকৰ জাগক যাওক আমাৰ জেগাত আমি থাকিম একো দিগদাৰ নকৰিব সেনেকৈ কৈছোঁ আৰু কেছ চেছ আৰু মানে সিহঁতে মানে হয় নহয় কিমান মিছা কথা কৈছে এটা মাত ধৰে একোৱে হোৱা নাই কাৰণ 20 জন বা 28 জন যদি আছামী দিছে তেওঁলোকৰ যদি সেইকেইটা মানুহ মাৰিব লাগে কি বাচি থাকি লয় নেকি নিশ্চয়তে বাচি নাথাকি লয় গতিকে মাৰাটোতো সত্য নহয় কিন্তু তেওঁলোকে সঁচাই মিছা দিছে আৰু কেছ দিব লাগে আমাৰ 150 মানৰ আছে 4 খ্ৰীষ্টান ধৰ্ম লৈছে বাকী হিন্দুতে আছে আমি বিচাৰিছোঁ কি আমি হিন্দু ধৰ্মৰ ওপৰত তেওঁলোকে খ্ৰীষ্টান ধৰ্ম লৈছে আমি বেয়া পোৱা নাই কিন্তু আমাৰ ধৰ্মত আহি পেলাই তেওঁলোকে হস্তক্ষেপ কৰিব নোৱাৰিব থানা দিতে বিচাৰিছে তেওঁলোকে কেছ দিছে হয় নহয় থানা সুধিব লাগিছিল আমাক যে আপোনালোকে কিয় মাৰছি কিয় মানে আমি আৰু মানুহ মাৰিব লগা কি আছে তেওঁলোকে ধৰ্ম আমাক দিব আহিছে আমি নলওঁ বুলি কৈছোঁ তেওঁলোকে নামালে গতিকে তেওঁলোক যাব দিছোঁ আমি তেওঁলোকে বোলে আমাক মাৰি চেছ কৰিব ধৰ্ম বোলে লৈহে এৰিব সেইটো আৰু কেনে কথা হ'ব দাবী ধমকি দিছে গতিকে আমি কি হিন্দু ধৰ্মৰ মানুহক আমাৰ খেন্দে কৰিলে আমি কি সহ্য কৰিব পাৰিম নেকি আমিও 2 এষাৰ কৈছোঁ তেওঁলোকক নকৱাকৈ থকা নাই আমাৰ গাঁৱৰ ভেলাৰা একো নাই তেওঁলোকে যি ধৰ্ম লৈছে আমিতো প্ৰচিডিং আকাৰে কৈছে তেওঁলোকৰ এইবিলাক হৈ গৈছে চব হৈ যোৱাৰ পিছত তেওঁলোকে সিদিনাখন মানে 3 দিনমান আগৰ পৰা কিবা তৰা আলাই থৈছে ঘৰে ঘৰে তৰা আলাই কিনে কি মানে কি আমাৰ ইয়াতে ধৰ্ম তেওঁলোকৰ ধৰ্ম পালিবই তেওঁলোকৰ ধৰ্ম আমাৰ মানুহবিলাকক দিবই এইটো ধৰ্ম আমিতো মানি ল'ব নোৱাৰোঁ না এইটো মানি ল'ব নোৱাৰোঁ তেওঁলোকৰ যেতিয়া মানে মাংস অনা বুলি গম পালোঁ এইটো মাংস আমাৰ ইয়াতে নিষিদ্ধ আমাৰ ইয়াতে মাংস এইটো নচলে তেওঁলোকে এইবিলাক মাংস আনি আমাৰ গাঁওখনত মানে চোৱা চুটি কৰাটো আমি নিবিচাৰোঁ তেতিয়া মানে মহিলাখিনি গৈ কিনে ক'লে কি মানে কি আমাৰ ইয়াতে এইবিলাক নচলিব তোমালোক যেনেকৈ আহিছে তেনেকৈ যাওক বুলি কওঁতে তেওঁলোকে ক'লে নহয় আমি আপোনালোকক ডেগাৰ মাৰিম মাৰ ধৰ কৰিম আপোনালোকে ল'বই লাগিব আৰু যিটো আমাৰ 25 ডিচেম্বৰ আহি আছে তেওঁলোকে বোলে সেইটো বোলে তেওঁলোকৰ কিবা এটা খ্ৰীষ্টমাছ না কি কৰে সেইটো বোলে আমাৰ কৰিবই লাগিব সকলোৰে এইটো ডাঙৰকৈ কৰিব তেওঁলোকে উৎসৱ টাইপৰ সেইটো আমি নামানো নহয় আমি ৰাইজৰ পৰা এতিয়া মানে কৈছোঁ কি তেওঁলোকক আনি কিনে ইয়াতে ৰাখোঁতে তেওঁলোকৰ আৰক্ষী তেওঁলোকক ল'লে লগতে আমি মানে আৰক্ষী ক'লে তোমালোক ৰাইজৰ পৰা যাবা কালি এখন মানে কি আপোনালোকৰ হেৰি হ'ব সুধি ল'ব লাগিব আপোনালোকে কি কৰিছে তেওঁলোকক মানে মাৰধৰ কৰা বুলি কৈছে আমিতো মাৰধৰ কৰা নাই কোনেও মাৰধৰ কৰিলে বেলেগ কথা আৰু মাৰধৰ কৰিলে তেওঁলোকৰ অস্তিত্বই নাথাকিলে তেওঁলোকৰ ইয়াৰ পৰা মেডিকেল যাব লাগিল হয় পুলিচ থানাতো যাই নাপালে হয় তেওঁলোকে আমাৰ ওপৰত কেছ দিছে কিহৰ ইমান কেছ দিব লগা কাৰণ কৰিলোঁ আমি মাত্ৰ মানিকজন আনি কিনে ইয়াতে থৈছোঁ পুলিচ আহি কিনে তেওঁলোকক লৈ গৈছে মই ৰাইজৰ সম্পাদক মই ৰাইজৰ আমি ৰাজহুৱাভাৱে এটাই পদক্ষেপ মানে কি যদি কোনোবা পুলিচ বা এনে যদি কেছ যিকেইজন মানুহৰ ওপৰত চলিছে চলা নাই চলিবও পাৰে সেইটো আমি গম পোৱা নাই এতিয়ালৈ মানে যদি চলে আমি ৰাইজৰ সৈতে গোটেই মানে
মানুহবিলাক গোটেই যাম গোটেইবিলাক যাই কিনে তেওঁলোকক ক'ব লাগিব যে আমি হিন্দু ধৰ্ম পালিমে হিন্দু ধৰ্ম আমাৰ অতি পূৰ্বৰ পৰাই আমাৰ হিন্দু ধৰ্ম মানে আমাৰ সনাতন ধৰ্ম আমাৰ এতিয়া চবতকৈ ডাঙৰ ধৰ্মটোৱেই হ'ল সনাতন ধৰ্মক বাদে আমি বেলেগ ধৰ্ম মানি ল'ব নোৱাৰোঁ আপুনি ক'ব বিচাৰিছে যে সেইদিনা যিটো ঘটনা সম্পূৰ্ণ ৰাইজ আছে এইকাৰণে ৰাইজৰ আমাৰ যি হয় আমাৰ গোটেই সৰুৰ পৰা ডাঙৰক লৈ বুঢ়া বয়সস্থ যিমান আছে গোটেইখিনি আমি থানাক যাম যদি থানাই মাতে আৰু মহিলাৰ ওপৰত কেছ দিছে আমাৰ ল'ৰাবিলাকৰ ওপৰত কেছ দিছে ল'ৰাবিলাকেতো কোনেও হাত দিয়া নাই ল'ৰাবিলাকে হাত দিলে আমি ক'লোঁ হয় বা কিয় হাত দিছে ল'ৰাবিলাকে হাত দিয়া নাই আমি সেইকাৰণে মাতি আনি তেওঁলোকক ইয়াতে বহাইছোঁ তেওঁলোকে এজন এজনকৈ ওলাই যাই কিনে মানে কি পলাই আছে আমি তথাপি তেওঁলোকক মানে বাধা দিয়া নাই যাব খুজিছে যাক আমি বাধা দিয়া নাই কিন্তু যেতিয়া মানে 2জন না 3জন লাষ্টত থাকিল তেওঁলোকক আহি কিনে আৰক্ষী লৈ গৈছে বাকী কেইজন কিন্তু বাহিৰে বাহিৰে পুলিচ থানাত যাই পাইছে কিন্তু যদি ইচ্ছা কৰিলে গোটেইকেইজন ৰাখিব পাৰিলোঁ হয় কিন্তু আমি এতিয়া প্ৰশাসনৰ পৰা ন্যায় বিচাৰিছোঁ তেওঁলোকে কি কৰে কি নকৰে এইটো তেওঁলোকৰ কথা আজিৰ পৰা মোটামুটি 6 মাহমান আগৰ পৰা ইয়াতে খ্ৰীষ্টান ধৰ্মাৱলম্বী কিছুমান লোকে বাহিৰৰ মানুহ ঔগুৰি ছাইডৰ মানুহ আহিছিল আহি কিবা বেমাৰৰ চিকিৎসা কৰে কিবা কৰে এনেকৈ মানুহ আমাৰ ইয়াৰ পৰা গৈছে মানুহ লৈ গৈ যেতিয়া আমি খবৰটো পালোঁ তেওঁলোকে তাৰমানে কি কৰিলে আমাৰ বছৰত লক্ষ্মী পূজা হয় গোসাঁই ঘৰৰ নামঘৰৰ কোনো তেওঁলোকে প্ৰসাদো নাখায় চাকিও নজ্বলায় ঘৰত মানে কি মমবাতি বাটে জ্বলায় এনেকুৱা ধৰণৰ পিছত আমাৰ ৰাইজৰ এখন মিটিং হ'ল সিদিনাখনে আজিৰ পৰা 3 মাহ আগত ৰাইজৰ পৰা যেতিয়া মিটিংখন হ'ল তেওঁলোকক মাতি আনি সোধাওঁতে তেওঁলোকে কৈছে যে আমি হিন্দু ধৰ্মৰ লগত নাই গতিকে আমি এখন হিন্দু সমাজ আমি হিন্দু সমাজত তেওঁলোকক মানে ৰাইজৰ পৰা বহিষ্কাৰ কৰা হ'ল বহিষ্কাৰ মানে কি তেওঁলোকৰ লগত কোনো যোগাযোগ নাই তেওঁলোকে মানে যি ধৰ্ম লওক ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ গতিকে তেওঁলোকে সেই ধৰ্ম লৈছে তেওঁলোকে খ্ৰীষ্টান ধৰ্ম লৈছে তেওঁলোকে তেওঁলোকৰ ফালে আছে আমাৰ তাত ক'ব লগা একো নাই আমাৰ গাঁৱৰ মানুহৰ লগত তেওঁলোকৰ সম্পৰ্কটো নাই 4 ঘৰ মানুহৰ লগত থাকিলে সিদিনাখনে আজি পৰহি গধূলি 4 তাৰিখ হ'ব আবেলি আমাৰ সিদিনাখনে ওচৰৰে মানুহ এজন ঢুকাইছিলে মানুহজন ঢুকাওঁতে আমাৰ মানুহ বহুতখিনি তাতো গৈছে গাঁৱত মানুহ বেছি নাছিল থাকিলে কি হ'ল তেওঁলোকে ৰাতি 8টা 8:30মান বজাত ৰাতি 30জনমান মানুহ আহিছে তেওঁলোকৰ আহি জোৰ জবৰদস্তি আমাৰ ঘৰবিলাকত সোমাইছে তেওঁলোকৰ মানুহ লৈ ঘৰে মানুহ সোমাই নহয় তেওঁলোকে আমি খ্ৰীষ্টান ধৰ্ম ল'ব লাগিব আৰু 25 ডিচেম্বৰত তেওঁলোকে আমাৰ ইয়াতে ডাঙৰকৈ তাৰমানে বৰদিন উৎসৱ পালন কৰিব গতিকে আমি এই কথাটো সহ্য কৰিব পৰা নাই আমাৰ আত্মসন্মানত লাগিছে এই কথাটোত আমি এতিয়া শংকিত হৈ আছোঁ হিন্দু ধৰ্মাৱলম্বী মানুহৰ সেইকাৰণে আমি গোটেইবিলাক ৰাইজ সহিতে চব আহি তেওঁলোকক কৈছোঁ যে আপোনালোক কিয় আহিছিল এই কথাটোত লৈ তেওঁলোকে কৈছে কি নহয় আপোনালোকে খ্ৰীষ্টান ধৰ্ম ল'ব লাগিব জোৰ জবৰদস্তি আৰু তাৰমানে ল'বই লাগিব আমি সেই কথাটো মানি ন'লে আমি তেওঁলোকক আমি ফিল্ডত গোটেইবিলাকে লগ লাগি আছোঁ তেওঁলোকে কৰিছে কি তাৰপিছত আমাৰে মাজত কাজিয়া তেওঁলোকৰ ঘৰ জ্বলোৱা বুলি মিছা অপবাদ দি আমাৰ মানে ৰাইজৰ ওপৰত মানে কেছ এটা দি দিছে কেছটো নিতুমণি দাস বুলি দিছে আমি গম পোৱা মতে নিতুমণি আমাৰ গাঁৱৰে 28 জনৰ ওপৰত দিছে কেছটো প্ৰথম দিনাখনে আৰু নেক্সট ডে দিলে আপোনাৰ 8 জনৰ ওপৰত যোৱাকালি ছেক্সুৱেল হাৰাছমেণ্ট এটা দিছে যোৱাকালি তেওঁলোকে যেতিয়া তেওঁলোকে ঘৰে গ'ল আমাৰ ল'ৰাখিনি ওলাই আহিল নহয় আহি ইয়াতে থাকিল মাৰপিট হোৱা নাই কাজিয়া পাতি হোৱা নাই কিন্তু তেওঁলোকৰ মুখাতৰ্ক হৈছে তেওঁলোকৰ লগত কিন্তু তেওঁলোকে কি কৰিছে সেই বস্তুটোৱে আমি তেওঁলোকক মাৰপিট কৰা বুলি কৈছে আৰু ঘৰ জ্বলাই দিছে ঘৰ ভাঙিছে এইবিলাক কথা তাৰমানে তেওঁলোকে কৰিছে আৰু আমি ইয়াৰ পৰা জনামতে আপোনালোকৰ তেখেতসকলৰ লগত সম্পৰ্ক নাই বুলি কৰিছিল সেই সম্পৰ্ক কৈছে যে তেওঁলোক ইয়াতে থাকিব তেওঁলোকে যি ধৰ্ম লৈছে কিন্তু আমাৰ লগত তেওঁলোকৰ অহা যোৱা নাই সম্পৰ্ক কোনো নাই গতিকে আৰু এইটোও উল্লেখ কৰিছে যে আহি তেওঁলোকৰ কোনোবা খ্ৰীষ্টান ধৰ্মৰ মানুহ আহি ইয়াতে কিবা পাতিব ভোজ পাতিব এতিয়া তেওঁলোকে সিদিনাখনে যিটো খানাৰ বজাৰ পৰ্যন্ত লৈ আহিছে এটা মাংস লৈ আহিছে যিটো তাৰমানে আমি সহ্য কৰিব নোৱাৰোঁ নিশ্চয় আমি সন্দেহ কৰিছোঁ সেইটো নিষিদ্ধ মাংস এটা লৈছে এই কথাটোত সেইটোৰ কাৰণে তাৰমানে আমাৰ বেছি আঘাত লাগিছে আৰু আমাৰ কথা এটাই আমি ইয়াতে খ্ৰীষ্টান ধৰ্মটো কেতিয়াও আমি নহওঁ আমি হিন্দু ধৰ্মত আছোঁ আৰু আমি ইয়াতে বৰদিন পাতিবও নিদিওঁ আপোনালোকে ৰাজহুৱাভাৱে আৰক্ষী প্ৰশাসনৰ সৈতে গৈছিলোঁ তেখেতসকলে কৈছে মানে আপোনাৰ ছেকেণ্ড অ' চি আছিলে ছেকেণ্ড অ' চি কেছটো লৈছিল কি নাম আছিল বা তেওঁ কৈছে কি তেওঁ যি ধৰ্ম ল'ব পাৰে তেওঁলোকে আমিতো ধৰ্ম কি ল'ব আমাৰ তাত ক'ব লগা নাই
আমাৰ ইয়াতে পাতব নিদিবৰ কাৰণে গণ্ডগোলটো লাগিছে কৈছে যে আপোনালোকে মাৰপিট কৰিছে তেওঁলোকৰ কথা মতে মাৰপিট কৰা বুলি কৈছে কিন্তু আমিতো মাৰপিট কৰাই নাই ঘৰ ভঙা বুলি কৈছে আপোনালোকে এতিয়াও যাই চাই আহিব পাৰে সিহঁতৰ যদি ঘৰ ভাঙিছে 30জনতকৈ অধিক আহিছে চিনাকি নহয় আমাৰ গাঁৱৰ হেৰি চিনাকি বাকীতো ঔগুৰি ফালৰ পৰা আহিছিল ঔগুৰি শুনিছোঁ ঔগুৰি বুলি কৈছে সোধোতে এইখিনিয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ